নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 2 আগষ্ট আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। লোকপিয়লত ৰাজ্যৰ মুছলমানে কৰক জৰুৰী কাম। কি তথ্য লিখিব লাগিব মুছলমানে? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান আৰু কোনো তথ্য লুকুৱাই নাৰাখিব, সকলো সঁচা কথা কওক আৰু লোকপিয়লত ভাষা অসমীয়াই লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব লাগিব আপুনি আৰু মোবাইলৰ নম্বৰ ভুলকৈ নিলিখিব। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। ফুটপাথত থকা লোক গৃহশীল লোকৰো তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত আৰু ঘৰ দুৱাৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান চৰকাৰৰ আৰু গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপিয়লৰ বাবে ধুবুৰী কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু জনগণনাক লৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিশেষ আহ্বান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ আজি হৈছে 2 আগষ্ট আৰু আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে জনগণনা। 2011 চনৰ পাছত এইবাৰ হৈছে দেশজুৰি পুনৰ জনগণনা আৰু দায়িত্বত থকা কৰ্মীয়ে কৰ্তব্যত গাফিলতি কৰিলে হ'ব জেল আৰু 3 বছৰ পৰ্যন্ত জেল আৰু হ'ব বৃহৎ পৰিমাণৰ জৰিমনা আৰু লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কাইলৈৰ পৰা উজনিৰ বানাক্ৰান্তই লাভ কৰিব 15,000 টকা। দিব নালাগে বিদ্যুতৰ বিল আৰু খাজানাও ৰেহাই দিয়া হ'ব বানাক্ৰান্ত লোকসকলক। আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ সবিস্তাৰে খবৰ। 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল আৰু আনফালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এই বিদ্যুতৰ বিল আৰু স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব ৰেহাই। শিৱসাগৰ চৰাইদেউৰ লোকে দিব নালাগে বিল আৰু মাটিৰ খাজানাও ৰেহাই কৰা হৈছে শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তসকলৰ বাবে। আৰু 3, 4, 5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব 15,000কৈ টকা আৰু মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। বিদ্যালয়সমূহে লাভ কৰিব 2 লাখ টকা আৰু নামঘৰে 1.5 লাখ টকাকৈ লাভ কৰিব। অংগনবাড়ী কেন্দ্ৰই লাভ কৰিব 2 পৰা 2.5 লাখ টকা 2.5 লাখ টকাৰ সাহায্য আৰু শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ লোকে ক্ষয় ক্ষতিৰ ফটো দিব লাগিব আৰু সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰেই ধন আৰু বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হ'ব আৰু মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 4 জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ বদৰুদ্দিন আজমলৰ 100 কোটি টকাৰ সাহায্য। ৰাজ্যৰ বানাক্ৰান্তলৈ এইবাৰ বদৰুদ্দিন আজমলৰ 100 কোটি টকাৰ সাহায্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ বানাক্ৰান্তৰ বাবে এইবাৰ সৰ্ববৃহৎ ঘোষণা কৰিলে মৌলানা বদৰুদ্দিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিছে মৌলানা বদৰুদ্দিন আজমলে আৰু বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা আৰু এই সাহায্যৰ বাবে প্ৰয়োজন হোৱা ধনৰাশিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। আৰু 2 দিন পলম হ'ব পাৰে কিন্তু সহায়ৰ ব্যৱস্থা কৰিম বুলি ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। আৰু এইবাৰ বানাক্ৰান্তৰ বাবে বৃহৎ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। উজনিৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমলে। এক ভাল খবৰ হৈ পৰিছে বানাক্ৰান্তৰ বাবে আৰু বানাক্ৰান্ত মহিলাৰ বাবে প্ৰদান কৰিব 10 লাখ মেখেলা চাদৰ আৰু বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ আৰু এই 10,000 ঘৰৰ লগতে থাকিব 10,000 শৌচাগাৰৰ ব্যৱস্থা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপোনাৰো আছে নেকি ৰেচন কাৰ্ড? যি ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি প্ৰতিমাহে লাভ কৰি আহিছে বিনামূলীয়া চাউল আৰু এই বিনামূলীয়া চাউলক লৈ ৰাজ্য চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। শীঘ্ৰেই কৰ্তন কৰা হ'ব পাৰে 28 লাখ লোকৰ নাম আৰু আহিছে ৰেচন কাৰ্ডক লৈ এটি বিশেষ খবৰ। ৰেচন কাৰ্ডখন আপুনি আপডেট কৰিব লাগিব আৰু 28 লাখ লোকৰ নাম কৰ্তন হ'ব পাৰে ৰেচন কাৰ্ডৰ পৰা আৰু ৰেচন কাৰ্ডত আপোনাৰ নাম কৰ্তন হ'ব পাৰে যদি আপুনি শীঘ্ৰেই এই কামসমূহ নকৰে। সেয়া আজিয়ে কৰক। আপুনি
সেই ৰেচন কাৰ্ডৰ জৰুৰী কাম আৰু eKYC আৰু আধাৰ সংযোগ কৰিবলৈ জৰুৰী নিৰ্দেশনা আহি পৰিছে কেন্দ্ৰৰ ফালৰ পৰা। এতিয়াও বহু হিতাধিকাৰীয়ে সম্পূৰ্ণ কৰা নাই নিজৰ eKYC প্ৰক্ৰিয়া আৰু eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা হিতাধিকাৰীয়ে ৰেচন কাৰ্ডখন হেৰুৱাব। গতিকে আপোনালোকে অতি শীঘ্ৰেই কৰক eKYC সম্পূৰ্ণ আৰু eKYC সম্পূৰ্ণ কৰিলেই আপোনাৰ ৰেচন কাৰ্ডখন কেতিয়াও কৰ্তন নকৰে চৰকাৰে আৰু একেৰাখে 6 মাহ ধৰি ৰেচন সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ নাম কৰ্তন কৰা হ'ব। এইটো খুবেই বিশেষ খবৰ জনাইছোঁ। যিসকল লোকে একেৰাখে 6 মাহ ধৰি তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰা নাই তেওঁলোকৰ নাম কৰ্তন কৰা হ'ব বুলি কেন্দ্ৰৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী প্ৰদান কৰা হৈছে। এক খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। যদি আপুনি এতিয়ালৈকে eKYC সম্পন্ন কৰা নাই তেন্তে অতি শীঘ্ৰে আপুনি eKYC সম্পন্ন কৰক আৰু eKYC সম্পন্ন নকৰিলেই আপোনাৰ ৰেচন কাৰ্ডখন কৰ্তন কৰি দিব চৰকাৰে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এবাৰ বৰ্ণাঢ্যলৈ সহায়ৰ হাত। অখিল গগৈয়ে আজমলক খুলি দিলে নিজৰ ঘৰৰ দুৱাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। বিধায়ক অখিল গগৈৰ ঘৰত আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ দেখিবলৈ পোৱা গৈছে আৰু হাজাৰ হাজাৰ বৰ্ণাঢ্যই সেই চিকিৎসা শিবিৰত গৈ চিকিৎসাধীন হৈ আছে আৰু বৰ্ণাঢ্যলৈ সহায়ৰ হাত এইবাৰ বজৰুদ্দিন আজমলৰ। অখিল গগৈয়ে আজমলক খুলি দিলে নিজৰ ঘৰৰ দুৱাৰে আৰু অখিল গগৈৰ লুখুৰাখনৰ ঘৰত আৰম্ভ হৈছে বিনামূলীয়া চিকিৎসা শিবিৰ আৰু বৰ্ণাঢ্যৰ চিকিৎসা চলিছে অখিল গগৈৰ ঘৰতেই আৰু ৰাজনীতিৰ ঊৰ্ধত গৈ এইবাৰ এক হ'ল অখিল গগৈ আৰু বজৰুদ্দিন আজমল। বিধায়ক অখিল গগৈৰ ঘৰত আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ দেখিবলৈ পোৱা গৈছে আৰু হাজাৰ হাজাৰ বৰ্ণাঢ্যলৈ সহায়ৰ হাত বজৰুদ্দিন আজমলৰ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজেৰে। অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিট আন্দোলনত তেওঁক সংগ দিলে, কিন্তু অসমৰ এই দুৰ্যোগৰ ক্ষণত কিয় নীৰৱ ভূমিকা অভিজিৎ দীপকেৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। দিল্লীৰ যন্তৰ মন্তৰত কিন্তু অসমৰ বহুকেইগৰাকী ছাত্ৰীয়ে যোগদান কৰিছিল আৰু ইয়াৰ পিছত দেখিবলৈ পোৱা গৈছে যে অসমত এক বিধ্বংসী বান আৰু এই বানৰ সময়ত কিয় নীৰৱ হৈ আছে অভিজিৎ দীপকে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক অন্যান্য বিষয়ত ডাঙৰ ডাঙৰ প্ৰশ্ন কৰা অভিজিৎ দীপকে কিয় এবাৰো প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক অসমলৈ যাবৰ বাবে অনুৰোধ কৰিব নোৱাৰিলে, এবাৰো কিয় প্ৰশ্ন নকৰিলে। অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাটো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য নহয় নেকি? এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। যিটো যন্তৰ মন্তৰত দেখিবলৈ পোৱা গৈছে তেওঁ এক প্ৰকাৰ চেলিব্ৰিটি হৈ পৰিছিল, কিন্তু অসমৰ বানৰ কথা তেওঁ এবাৰো চিন্তা নকৰিলে নেকি? সামাজিক মাধ্যমত তেওঁ এজন চেলিব্ৰিটিয়ে বুলি ক'ব পাৰি। দেশৰ প্ৰতিটো কোণতে এতিয়া তেওঁৰ কোটি কোটি অনুৰাগী আৰু নিট প্ৰশ্নকত ভাইৰেলক লৈ তেওঁ আন্দোলন কৰি দেশত জনপ্ৰিয় হৈ পৰিছে আৰু যন্তৰ মন্তৰত তেওঁ আন্দোলনত বহাৰ পৰা দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেওঁক সংগ দিছে। অসমৰ পৰাও কেইবাশ ছাত্ৰ ছাত্ৰীয়ে যন্তৰ মন্তৰত উপস্থিত হৈ তেওঁক সংগ দিয়ে আৰু আন্দোলন শেষ হ'ল সফলতাৰে। এই আন্দোলনৰ অন্ত পৰিল আৰু বিচৰা ধৰণে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে আৰু দেশে পালে এক নতুন শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীক আৰু এই সফলতা বিলাসী হোটেলত উদযাপন কৰা হ'ল। কিন্তু অসমৰ পৰা যোৱা বহু শিক্ষাৰ্থীৰ মাজৰে কোনো কোনোৱে আহি নিজৰ এৰি থৈ যোৱা ঘৰখন আৰু নাপালে। বিগত 25 জুলাইত আন্দোলনৰ সমাপ্তি ঘোষণা কৰে CJP প্ৰধান অভিজিৎ দীপকে আৰু সকলোৱে সুকলমে ঘৰলৈ গ'লেও অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰৈ আছিল এক অন্য ৰূপ বাস্তৱে। অসমলৈ উভতি আহিয়ে তেওঁলোকে আকৌ জঁপিয়াই পৰিবলগীয়া হ'ল বানাক্ৰান্তৰ বাবে। কাৰণ অসমত 19 জুলাইৰ নিশা নামি আহিছে আন এক কাল আমনিশা আৰু সেই নিশা চকুৰ ওচৰতে শেষ হৈ গ'ল লাখ লাখ মানুহৰ ঘৰ, বানত শেষ হৈ গ'ল বহুজনৰ জীৱনো। আৰু কোনে ভাবিছিল এনেকৈ চকুৰ পলকতে সকলো শেষ হৈ পথত জীৱন অতিবাহিত কৰিব লাগিব। আৰু শাওনৰ বলিয়াবানে ক্ষণিকতে শেষ কৰি দিলে একোখন ভৰা ভৰা ঘৰ। আৰু এতিয়াও বহুজনে ৰেল লাইনৰ কাষত, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় লৈ আছে আৰু পানী কমিছে, কিন্তু দুৰ্দশা শেষ হোৱা নাই। এয়াঠু পৰ্যন্ত পলসে পুতি থৈছে ঘৰ আৰু এই দুৰ্যোগৰ ক্ষণত অসমবাসীৰ ওচৰত সাহস হৈ থিয় দিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন দৌৰি আহিছে। উদ্যোগপতি অনন্যা বিৰলা, অভিনেতা ৰণদীপ হুড্ডা আৰু কেইবাটাও শিখ NGO, মানৱদূত হুছেইন মনছুৰী, সলমান খানৰ
বিং হিউমেনৰ প্ৰতিনিধিকে ধৰি বহুজনে এতিয়া বন্যাটোৰ কাষত থিয় দিছে আৰু তাৰ মাজতে বহুজনৰ প্ৰশ্ন অসমৰ যুৱ প্ৰজন্মই সমৰ্থন কৰা অভিজিৎ দীপকে অসমৰ বান পৰিস্থিতিক লৈ এতিয়াও কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলে কিয় সমগ্ৰ ৰাজ্যবাসীক জনাইছো সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব আপুনি সেন্সাছত এই মুহূৰ্তৰ খবৰ জনাইছো পৰিয়ালৰ সদস্যৰ সংখ্যা জনাব লাগিব আপুনি লোকপিয়লত আৰু কিমান বিবাহিত লোক পৰিয়ালত আছে জনাব লাগিব আপুনি আৰু খোৱা পানীৰ উৎস কি ইনকামৰ উৎস কি দিব লাগিব আপুনি উত্তৰত আৰু কেইটা বিবাহ পাতিছে হেও আপুনি জনাব লাগিব বিষয়াক আৰু ঘৰে ঘৰে গণনাকাৰী বিষয়া গৈ নতুন পদ্ধতিৰে কৰিব গণনা আৰু খুলি দিয়া হৈছে অনলাইন এপ আৰু আপুনি অনলাইনত নিজেই কৰিব পাৰিব স্বগণনা আৰু টেকনলজিৰ ব্যৱহাৰ হ'ব এইবাৰ সেন্সাছত আৰু স্মাৰ্টফোন বা পৰ্টেলৰ জৰিয়তে হ'ব এই কাম আৰু 16টাকৈ ভাষাত সেন্সাছ হ'ব অসমীয়াতো উপলব্ধ হ'ব আৰু 33টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব আপুনি সেন্সাছত এই মুহূৰ্তৰ খবৰ জনাইছো আপুনি নিজে নিজকে গণনা কৰিব পাৰিব যেটো ইতিমধ্যে স্বগণনা আৰম্ভ হৈছে আজিৰে পৰা পৰিয়ালৰ সদস্যৰ সংখ্যা জনাব লাগিব আপুনি আৰু সম্পূৰ্ণ সঠিক তথ্য আপুনি দিব লাগিব কিমান বিবাহিত লোক পৰিয়ালত আছে হেও আপুনি জনাব লাগিব খোৱা পানীৰ উৎস কি ইনকামৰ উৎস কি আপুনি হেও দিব লাগিব উত্তৰ ডাঙৰ খবৰ আজি হৈছে 2 আগষ্ট গতিকে আজিৰে পৰা দেশজুৰি চলিব লোকপিয়ল কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা এই মুহূৰ্তৰ খবৰ জনাইছো সবিস্তাৰে সমগ্ৰ দেশতে আজিৰে পৰা আৰম্ভ হ'ব লোকপিয়ল আৰু 17 আগষ্টৰ পৰা ৰাজ্যৰ ঘৰে ঘৰে যাব গণনাকাৰী আৰু লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া আৰু আজিৰে পৰা 16 আগষ্টলৈ মুকলি থাকিব স্বগণনা পৰ্টেল আৰু 1 আগষ্টত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায় আৰু গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ বাবে অনলাইন যোগে স্বগণনা হ'ব আৰু চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব আমি জনাই যাম আপোনালোকে কেনেকৈ স্বগণনা কৰিব পৰ্টেলৰ মাধ্যমেৰে নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু কেনেকৈ কৰিব অনলাইনৰ জৰিয়তে স্বগণনা নাগৰিকসকলে প্ৰথমে লগইন কৰিব লাগিব se.census.gov.in নামৰ পৰ্টেলত আৰু তাৰ পিছত ৰাজ্য আৰু কেপচা অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি পৰিয়ালৰ মুৰব্বীৰ নাম 10টা সংখ্যাৰ মোবাইল নম্বৰ আপুনি সেই পৰ্টেলৰ পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু এটা মোবাইল নম্বৰ কেৱল এটা পৰিয়ালৰ বাবেহে ব্যৱহাৰ কৰিব পৰা যাব আৰু পঞ্জীয়নৰ পিছত মুৰব্বীৰ নাম হলনি কৰিব নোৱাৰিব আপুনি পৰৱৰ্তী সময়ত যদি আপুনি বিচাৰে যে আপোনাৰ পৰিয়ালৰ মুৰব্বীৰ নাম হলনি কৰিব তেন্তে সেই কাম আপুনি আৰু পিছলৈকে কৰিব নোৱাৰিব গতিকে আপোনালোকে ভালদৰে নিজৰ পৰিয়ালৰ মুৰব্বীৰ নাম দিব লাগিব আৰু পছন্দৰ ভাষা বাছনি কৰি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP অন্তৰ্ভুক্ত কৰক আৰু বাসগৃহৰ অৱস্থান আৰু মেপিং জিলা পিনকোড গাঁও চহৰ আপুনি বাছনি কৰক তাৰ পিছতেই গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ সকলো প্ৰশ্ন পৰ্যায়ক্ৰমে আপুনি পূৰণ কৰিব লাগিব তাৰ পিছত সকলো তথ্য পৰীক্ষা অৰ্থাৎ প্ৰিভিউ কৰাৰ পিছত চূড়ান্ত দাখিল কৰিব লাগিব আৰু ফাইনেল সাবমিশন কৰিলে 11 সংখ্যাৰ একক স্বগণনা আইডি আপোনালোকে পাই যাব আৰু ইয়াৰ এটা প্ৰিন্ট আউট বা ৰিচিভ কপি সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু যেতিয়া লোকপিয়লৰ প্ৰগণক ঘৰলৈ আহিব তেতিয়া আপুনি এই SEID দেখুৱাব লাগিব আৰু চৰকাৰী পৰ্টেল se.census.gov.in সক্ৰিয় হৈ থাকিব আৰু নিজ নিজ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিবলৈ জিলা প্ৰশাসনৰ এই আহ্বান